নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আছে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে সেইকাৰণে কৈছোঁ ইয়াত দেখিব পাৰে ইয়াত এয়াৰপৰ্ট বিভাগৰ চাকৰি মুকলি কৰি দিছে ইয়াত পদৰ সংখ্যা আছে 3860 ইয়াত যিটো শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ যদি কৰিছে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব গোটেই খিনি তথ্য এটা ভিডিঅ'তে আছে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু ইয়াত কি আছে 100 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব তাৰ ভিতৰত যদি আপোনালোকে কি আছে 30 নম্বৰ পায় তেনেহ'লে ইয়াত চিলেকশ্যন হোৱাৰ চান্স আছে যিটো পোষ্ট নেম আছে গ্ৰাউণ্ড ষ্টাফ এয়াৰ হোষ্টেছ আৰু ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব ইয়াত অল ইণ্ডিয়া জব হয় এইটো আৰু ইয়াত মেল ফিমেল সকলোৱে ইয়াত আবেদন কৰিব পাৰিব ইয়াত যিটো বয়স আছে 17 পৰা 32 বছৰলৈকে আবেদন কৰিব পাৰিব হ'ব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব ইয়াত কি আছে এয়াৰপৰ্ট বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে ইয়াত অল ইণ্ডিয়া জব হয় ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 3860 ইয়াত টোটাল যিটো পদ আছে আৰু আপোনালোকক গোটেইখিনি এটা ভিডিঅ'তে পাই যাব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব কেনেকৈ আবেদন কৰিব আৰু যিটো শিক্ষাগত অৰ্হতা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম কেনেকৈ এপ্লাই কৰিব কোনে কোনে আবেদন কৰিব পাৰিব গোটেইখিনি আপোনালোকে কৈ দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াত চাব পাৰে ইয়াত কি আছে দিয়া আছে যিটো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো মানে ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে এটা লাইক এটা কৰি দিব ভিডিঅ'টো যদি ভাল লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' পাই থাকিব সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াত দেখিব পাৰে পোষ্ট ভেকেঞ্চি ডিটেইলছ ইয়াত যিটো পোষ্ট নেম ইয়াত দি আছে সেইটো মানে একাডেমি প্ৰাইভেট লিমিটেড হয় এইটো জবটো ইয়াত চাব পাৰে পোষ্ট যিটো নেম আছে এয়াৰপৰ্ট গ্ৰাউণ্ড হেণ্ডেলিং এয়াৰলাইন কেবিন এণ্ড এয়াৰ হোষ্টেছ ট্ৰেভেল এণ্ড এয়াৰলাইন টিকেটিং ইয়াত কি আছে মানে পোষ্ট যিটো নেম আছে গোটেইখিনি ইয়াত দি আছে আপুনি সিলেক্ট হোৱাৰ পিছত আৰু ইয়াত দেখা নাম্বাৰ অফ পোষ্ট টোটাল পোষ্ট আছে 3860 টোটাল পোষ্ট আছে ইয়াত যিটো মানে ষ্টাৰ্টিং যিটো ডেট মানে আবেদন যিটো কি আছে জানুৱাৰী 29 তাৰিখত পৰা ষ্টাৰ্ট হৈছে আবেদন আৰু যিটো লাষ্ট ডেট হয় লাষ্ট ডেটটো হৈছে 28 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব এপ্লাই মোডটো অনলাইন যোগেদি আবেদন কৰিব লাগিব আবেদনটো অনলাইন যোগেদি কৰিব লাগিব আৰু যিটো মানে লাষ্ট ডেট আছে ফেব্ৰুৱাৰী 28 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত দেখিব পাৰে candidate who are going to apply for this airport recruitment 2026 those ones must candidate should have passed ইয়াত কি আছে 10 পাস যদি কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব হাই সেকেন্ডাৰী পাস কৰিছে তথাপি ইয়াত আবেদন কৰিব পাৰিব ইয়াত কি আছে এক্সামিনেশ্যন ফ্ৰম এ বোৰ্ড অফ ইউনিভাৰ্চিটি যদি আপুনি কি আছে মাথো ইয়াত কি আছে ইয়াত কোনো পাৰ্চেন্টেজ নালাগে ইয়াত জাষ্ট আপোনালোকে যে মেট্ৰিক পাস কৰিছে হাই সেকেন্ডাৰী পাস কৰিছে ইয়াত আবেদন কৰিব পাৰিব তাৰপিছত আপোনালোকে চাব পাৰে এয়াৰপৰ্ট যিটো মানে যিটো এজ লিমিট হয় ইয়াত চাব পাৰে এজ যিটো লিমিট হয় কি আছে ইয়াত 18 নহয় 17.5 যদি হৈছে মানে 17 পৰা 17.5 যদি হৈছে তেনেহ'লে আবেদন কৰিব পাৰিব কি আছে ইয়াত 17.5 পৰা 32 বছৰ যদি হৈছে ইয়াত আবেদন কৰিব পাৰিব ওবিসি ক্যান্ডিডেটৰ কাৰণে ইয়াত কি আছে সেম হয় ওবিসি এসসি এসটিৰ কাৰণে ইয়াত সেম হয় এই যিটো ৰিলেক্সেশ্যন আছে আপোনালোকে জানে এসসি এসটি ওবিসিৰ কাৰণে কি আছে ৰিলেক্সেশ্যন আছে এজ পাৰ ৰুল ৰিলেক্সেশ্যন ইয়াত গোটেইখিনি দি আছে এসসিৰ কাৰণে 5 বছৰ ওবিসিৰ কাৰণে 3 বছৰ তাৰপিছত আপোনালোকে চাব পাৰে ইয়াত ভেকেন্সি ডিটেইলছ ইয়াত দি আছে এয়াৰপোর্ট গ্রাউন্ড যেটো হ্যান্ডলিং হয় ইয়ার টোটাল পোস্ট আছে 1260 এয়ারলাইন কেবিন ক্রিউ এন্ড এয়ার হোস্টেস ইয়াত আছে টোটাল 400টা পোস্ট আছে ট্রাভেলিং এন্ড এয়ারলাইন টিকেট পিছত আৰু দেখিব পাৰিছে মানে ট্রাভেলিং এন্ড কেসেল এয়ারলাইন টিকেটিং আছে টোটাল পোস্ট 1600টা পোস্ট আছে তাৰ পিছত কি আছে ফ্লাইট ইয়াত কি আছে ফুড পেকিং ফ্লাইটিং ক্রিটিং ইয়াত মানে টোটাল পোস্ট আছে 600টা পোস্ট আছে ইয়াত মানে ইয়াত দি আছে আপোনালোকে চাব পাৰে ইয়াত কি দি আছে হু ক্যান এপ্লাই ফৰ দ্য এয়ারপোর্ট ভেকেন্সি ইয়াত কোন আবেদন কৰিব পাৰিব ইয়াৰ বিষয়ে ইয়াত কি আছে মেনশন কৰি দিয়া আছে ইয়াত কোন আবেদন কৰিব পাৰিব সেইটো মেনশন কৰি ইয়াত দি আছে ইয়াত কি আছে অল ইণ্ডিয়া জব হয় মেল এণ্ড ফিমেল ইয়াত কি আছে সকলো কি আছে মহিলা আৰু পুৰুষ ইয়াত আবেদন কৰিব পাৰিব মেল এণ্ড ফিমেল তাৰপিছত ইয়াত কি আছে অল ইণ্ডিয়া জব হয় এইটো ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব ইয়াত এয়াৰপোৰ্ট ভাৰতীয় যিটো পে চেলাৰী যিটো চেলাৰী হয় চেলাৰীটো ইয়াত কি আছে মেনশন কৰা নাই তথাপি আপোনালোকে যিটো অফিচিয়েল যিটো নটিফিকেশ্যন ওলাইছে তাত কি আছে মেনশন কৰা আছে আপোনালোকে তাত গৈ চাব পাৰিব তাৰপিছত আপোনালোকে দিব পাৰে যিটো মানে জেনাৰেল ওবিসি ইডব্লিউএছ কেটেগৰী যিটো আছে ইয়াত কি আছে যিটো এপ্লিকেশ্যন ফিজ ইয়াত 150 টকা লাগিব 150 150 টাকা লাগিব ওবিসি ইডব্লিউএস জেনারেল কাৰণে আৰু এসসি এসটি কাৰণে লাগিব ইয়াত কি আছে 150 টাকা লাগিব
আৰু পে'মেণ্ট আৰ গোয়িং টু বি মেড থ্ৰু নেট বেংকিং আপোনালোকে কি আছে নেট বেংকিঙৰ দ্বাৰা সিহঁতে অনলাইন যোগেদি সেইটো ফিজটো মানে দিব লাগিব মানে কেনেকৈ দিব সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে তাৰপিছত ইয়াত কি আছে মানে সিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াতে মেনশ্যন কৰি দিয়া আছে কেনেকৈ সিলেকশ্যন প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে ভালকৈ ইয়াত কি আছে ৰাইট এণ্ড টেষ্ট হ'ব তাৰপিছত কি আছে ইণ্টাৰভিউ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত কি আছে ফাইনেল মেৰিট লিষ্ট আপোনালোকে দিব ইয়াত কি আছে ৰাইট এণ্ড টেষ্ট হয় ইয়াতে ৰাইট এণ্ড টেষ্ট হয় ইণ্টাৰভিউ হয় তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তাৰপিছত আপোনালোকে চাব পাৰে ইয়াত কি আছিল ডকুমেণ্ট কি লাগিব ইয়াত মেনশ্যন কৰা আছে ফটো এণ্ড ছিগনেচাৰ লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো আৰু এডুকেশ্যন যিটো চাৰ্টিফিকেট 10 পাছ 12 পাছ সেইটো লাগিব সেইটোতো লাগিবই আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে ইয়াত লাগিব মানে দিব পাৰে আৰু যিটো ডমিচিয়েল চাৰ্টিফিকেট ডমিচিয়েল অথবা কি আছে PRC যদি আছে তেনেহ'লে ইয়াত দিব পাৰে তাৰপিছত ইয়াত চাব পাৰে আধাৰ কাৰ্ড আই ডি প্ৰুফৰ কাৰণে কি আছিল আধাৰ কাৰ্ডটো সেইটো লাগিব আপোনালোকে জানি তাৰপিছত ইয়াত কি আছে এয়াৰপৰ্ট ৰিক্ৰুটমেণ্ট অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াত কি আছে অনলাইন এপ্লিকেশ্যন যিটো ফৰ্ম কেনেকৈ ইয়াত মানে আবেদন কৰিব ইয়াত গোটেইখিনি ইয়াত দিয়া আছে next ইয়াত কি আছে then go to recruitment section now watch the official notification next read all the details very clearly ইয়াত গোটেইখিনি দিয়া আছে আপোনালোকে কেনেকৈ আবেদন কৰিব সেইখিনি ইয়াত মানে কেনেদৰে আপোনালোকে কোনটো ক্লিক কৰিব লাগিব আৰু কেনেদৰে প্ৰিণ্ট আউট কৰিব লাগিব গোটেইখিনি ইয়াত দিয়া আছে আপোনালোক তাৰপিছত আপোনালোকে যদি ভিডিঅ'টো যদি পাই ভাল পায় তেনেহ'লে কি আছে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো কি আছে যদি পাই লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে সেইকাৰণে কৈছোঁ আৰু ইয়াত যদি আপোনালোকে কি আছে আবেদন কৰিব নোৱাৰে আৰু এটা গুৰুত্বপূৰ্ণ সেইটো কথা আবেদন যদি আপোনালোকে কৰিব নোৱাৰে মোক কমেণ্টত জনাব মই আবেদন কৰি দিম লাগিলে মোৰ হোৱাটছএপ নাম্বাৰটো দি দিম আপোনালোকক তাত মেছেজ কৰিব মই আবেদন কৰি দিম হ'ব নেক্সট আৰু এটা ভিডিঅ' নিম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ হ'ব